everyone, welcome to ইকুহিপাঠ সকলোকে নতুন ক্লাছলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমি এটা নতুন চেপ্টাৰ আলোচনা কৰিবলৈ গৈছো। নতুন বুলি ক'লে ভুল হ'ব, এটা বিশেষ চেপ্টাৰ যিটো আমাৰ এক্সামত কোৱেশ্চন আহিয়ে থাকে আৰু এই চেপ্টাৰটোৰ নাম হৈছে সিম্পল ইন্টাৰেষ্ট। আমি গণিতৰ কেইটামান কোৱেশ্চন কৰাৰ প্ল্যান লৈ পেলাই এই ক্লাছটো আৰম্ভ কৰিছো। যিসকলে আসাম পুলিচ এণ্ড এডিআৰই দুইটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সিহঁতৰ কাৰণে নিশ্চয়কৈ এই ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব। ইয়াতে যিকেইটা কোৱেশ্চন আছে সেইকেইটা সিলেক্টিভলি এনেকৈ অনা গৈছে যিকেইটাৰ ভিতৰতে এক্সামত কোৱেশ্চন কমন কৰিব লাগে। আৰম্ভ কৰিছো ক্লাছটো প্ৰথমটো কোৱেশ্চনৰ সৈতে এইটো কোৱেশ্চন এনে কি কৈছে আৰে একদম যিকেইটা প্ৰথম কোৱেশ্চন থাকিব দেন গ্ৰেজুৱেলি আৰে কোৱেশ্চনৰ টাফনেস লেভেলটো ইনক্ৰিজ হ'ব। প্ৰথম কোৱেশ্চন হয়তো বহুত বেছি ইজি লাগিব, তাৰপিছত কোৱেশ্চন অকমান টাফ লাগিব। তো তেনেকুৱা আমাৰ ইয়াতে কোৱেশ্চনখিনি ডিজাইন কৰা হৈছে। প্ৰথমটো কোৱেশ্চনত কৈছে এ সাম অফ rupees 8000 is ইনভেস্ট কৰা হৈছে 8000 rupees at a simple interest rate of 5% per annum for 3 years। 5% সুতৰ হাৰত 3 বছৰৰ কাৰণে। আমি সকলোৱে জানো যিটো আমাৰ সিম্পল ইন্টাৰেষ্ট হয় সেইটো কি হয়, বছৰি সেম থাকে, মানে প্ৰতি বছৰে সৰল সুদ একেটাই থাকে। যদি কোৱেশ্চনৰ অসমীয়াটো ক'ব লাগে 8000 টকা নিয়োগ কৰা হৈছে এটা সৰল সুতৰ হাৰত 5% সৰল সুতৰ হাৰত 3 বছৰ কাৰণে। 5% সৰল সুতৰ হাৰত 8000 টকা বিনিয়োগ কৰা হৈছে। এতিয়া আমাক কৈছে সৰল সুদ কিমান উলিওৱা। তো আমি যেনেকৈ জানো সিম্পল ইন্টারেস্ট এভরি ইয়ার সেম থাকে, সরল সুদ প্রতি বছরে সেম থাকে। যদি সেমেই থাকে তেতিয়াহ'লে প্ৰথম বছৰত 5% হ'ব, সেকেন্ড ইয়াৰত আকৌ 5%, থাৰ্ড ইয়াৰত আকৌ 5%, টোটেলত তেনেকৈ হৈ যাব আমাৰ 15% হৈছে আমাৰ সৰল সুদ। আৰু এই 15%টোক আমি কি বুলি কওঁ, সৰল সুদ বুলি কওঁ। লগতে 8000 টকা আছিল ন, তো 8000 টকাৰ যদি 15% আমি ক্যালকুলেট কৰো সেইটোৱে হৈ যাব আমাৰ সিম্পল ইন্টারেস্ট। আমি বহুত বেলেগ বেলেগ ওয়েটো সলভ কৰিব পাৰিলোহেঁতেন, কিন্তু মই পাৰ্সনেলি প্ৰিফাৰ কৰো এইটো মেথড, কাৰণ আমি এইটো কথা সকলোৱে জানো যে সৰল সুদ সদায়ে কিমান থাকে, 15 গুণ 120 এটা শূন্য অৰ্থাৎ 1200 টকা। সৰল সুদ প্ৰতি বছৰে সেম থাকে আৰু সেই কনসেপ্টটোৰে এইটো কোৱেশ্চনৰ এনসাৰটো খুব ইজিলি ওলাই গ'ল। নেক্সট কোৱেশ্চনৰ ফালে আহিছো। এইটো কোৱেশ্চন এটা কি কৈছে, a sum of rupees 5000 5000 টকা আৰ্ন কৰা হৈছে and interest of rupees 800। 5000 টকাৰ ওপৰত 800 টকা সুদ আৰ্ন কৰা হৈছে 2 বছৰত। 2 বছৰত 800 টকা সুদ আহিছে। আমাক এতিয়া কৈছে ৰেট অফ ইন্টাৰেষ্ট উলিওৱা, সুতৰ হাৰ কিমান। 5000 টকাৰ 2 বছৰৰ অন্তত অহা সৰল সুদ হৈছে 800 টকা। তো 5000 টকা চাবা দেই, যদি 800 টকা যদি সুদ আহিছে 2 বছৰত, মানে 1 বছৰত কিমান সুদ আহিব। তো 1 বছৰত হয়তো সকলোৱে এনসাৰ গম পায়ে গৈছে, 400 টকা আহিব 1 বছৰত। 1 বছৰত যদি 400 টকা আহে, পইচা আছে 5000 টকা, আৰু সেই 5000 টকাটোৰ 1 বছৰত কিমান টকা আহে, 5000ত 400 টকা আহে 1 বছৰত সুদ। পূৰণ 100 কৰি দিয়া, সেইটোৱে হৈ গ'ল সৰল সুদ। সৰল সুদ মানে কি, সৰল সুদৰ শব্দটো বুজিবলৈ চেষ্টা কৰা। সৰল সুদ মানে হৈছে 1 বছৰত, বা সৰল সুদৰ হাৰ মানে কি, সৰল সুদৰ হাৰ মানে হৈছে 1 বছৰত এটা নিৰ্দিষ্ট ধনৰাশিৰ ওপৰত কিমান টকা সুদ আহে। এতিয়া আমি দেখিছো 1 বছৰত 400 টকা আহে, কিমান টকাৰ ওপৰত, 5000 টকাৰ ওপৰত। মানে যদি মই 5000 টকা লওঁ মই 400 টকা দিব লাগিব, তো সেইকাৰণে 5000 টকাৰ ওপৰত 400 টকা আহে। পূৰণ যেতিয়াই তোমালোকে 100 কৰিবা সেইটোৱে আমাক পাৰ্চেন্টেজ দি দিব, অৰ্থাৎ 0000 কাট খাই গ'ল, এটা 0 ইয়াতে কাট খাই গ'ল, 5 8 গুণ 40, মানে 8% হ'ব আমাৰ ইয়াতে সুতৰ হাৰ। ক্লিয়াৰ নে সকলোৰে। এতিয়া এইটো নকৰি আমি সৰল সুতৰ যিটো ফৰ্মুলা আছে PRT/100, এইটো ফৰ্মুলা ইয়াতে ইউজ কৰিব পাৰিলোহেঁতেন, কিন্তু এইটো অকমান দীঘলীয়া প্ৰসেস হৈ যায়। আমি যেতিয়া এইটো মেথডত কৰিম আমাৰ কাৰণে ক্যালকুলেশনটো বেছি ইজি হয় আৰু এনসাৰটো সোনকালে ওলাই। নেক্সট কোৱেশ্চনৰ ফালে আহিছো। এইটো কোৱেশ্চন আরে কি কৈছে, কিমান বছৰত 2000 টকা উইল rupees 2000 yield an interest of rupees 500। আমাক কৈছে 2000 টকাৰ সুদ 500 টকা কিমান বছৰত আহিব, যদিহে সুতৰ হাৰ 5% হয়। এতিয়া কথাটো এনেকুৱা, যদি 2000 টকাৰ 5% যদি সুদ হয়, 2000 টকাৰ 5% যদি সুদ হয় তেতিয়াহ'লে কিমান টকা হ'ব। 2000 টকাৰ 5% যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কিমান টকা হ'ব, ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 5 2 গুণ 10, 100 টকা। মানে 2000 টকাৰ 5% মানে 100 টকা। এতিয়া 100 টকা কিহত আহিব, 1 বছৰত 5% সুতৰ হাৰ, তাৰ অৰ্থটো হৈছে 1 বছৰত 5%, আৰু 5% মানে হৈছে 100 টকা। তো 1 বছৰত যদি 100 টকা আহে, 500 টকা আহিবলৈ কিমান বছৰ লাগিব। প্ৰথম বছৰত 100, দ্বিতীয় বছৰত আৰু 100, তৃতীয় বছৰত আৰু 100, তেনেকৈ গৈ পেলাই আমি দেখিম 5 বছৰত আহি যাব 500 টকা। ওকে, তো তেনেকৈ আমি ক'ব পাৰিম যে 5 বছৰত মানুহজনে 500 টকা সুদ পাব। নেক্সট কোৱেশ্চনৰ ফালে আহিছো। এইটো কোৱেশ্চন ইয়াৰে কি কৈছে, আৰে কৈছে sum of money amounts to rupees 6600 in 3 years।
3 বছৰত 6,600 টকা হৈছে এটা নিৰ্দিষ্ট ধনৰাশি 10% সুতৰ হাৰত 10% পাৰ annum simple interest আমাক এটা কৈছে প্ৰিন্সিপাল কিমান হয় তোমালোকে মূলধন উলিওৱা এতিয়া এইটোত যদি চাবলৈকে যাও 3 বছৰত কিমান টকা হৈছে সুত আহিব 10% 10% সুতৰ হাৰ তাৰ মিনিংটো এক বছৰত 10% আৰু এক বছৰত যদি 10% হয় 3 বছৰত কিমান হ'ব 3 বছৰত হ'ব 30% আমি সকলোৱে জানো যে মূলধনটো সদায় 100% বুলি ধৰা হয় মূলধন কিমান 100% যদি মূলধন 100% হয় যদি বছৰে 10% কৈ সুত আহে 3 বছৰত 30% হ'ব আৰু আমাৰ এমাউন্ট যদি কও যে টোটেল লগ হৈ পেলাই কিমান হ'ব আমি কম 130% 130% হৈছে আমাৰ টোটেল আৰু এই 130%টো ইয়াতে কাৰ সমান হ'ব 6,600 ৰ সমান আৰু ইয়াৰে পৰা আমি ক্যালকুলেট কৰিব লাগে যে 100% কিমান হয় যদি কাট কৰি দিও 0 0 কাট খাই গল 13 ৰে কাটিলে 13 5 গুণ 65 কিমান থাকি গল 1 থাকি গল 65 হলে 10 আহি যাব তো হৰণ নেযাব তো আমি এটা কাম কৰি ল আমি ফৰ নাও ইয়াতে এনেকৈ লিখো 1% ইকুৱেল আহিব 660 ডিভাইডেড বাই 13 ঠিক আছে 660 divided by 13 আৰু লগতে আমাক উলিয়াব দিছে 100% অফ ভ্যালু তো আমাৰ কিবা ক্যালকুলেশন মিস্টেক হৈছে না কইবা গটেখিনি চাই দিছে sum of money amounts to rupees 6,600 in 3 years at 10% per annum simple interest what is the principal তো ঠিকই আছে 130% হ'ব সুত আৰু মূল লগ হৈ পেলাই এটো 6,600 ৰ সমান হ'ব তাৰ পাছত আমি যদি চাও নেক্সট আমি এইখিনি কাট কৰিব পাৰিম আৰু ইয়াৰ লগত যদি 100 মাল্টিপ্লাই কৰো আমাৰ কাৰেক্ট আনসাৰটো আহিব লাগে কিন্তু আমাৰ অপচনৰ লগত মিল খোৱা নাই অপচনত আমাৰ ডেসিমেল নাম্বাৰ এটাও নাই কিন্তু ইয়াতে মই যেটো ক্যালকুলেশন কৰিছো এইটোহে আমাৰ কাৰেক্ট আনসাৰ আহিব তো হয়তো ইয়াতে এপ্ৰক্সিমেট আনসাৰ এটা দিয়া গৈছে ওকে আমি এটা কাম কৰিছো আমি যদি PRT বা 100 ফৰ্মুলাটো ইউজ কৰো তাতেও সেমে আহিব কাৰণ এমাউন্ট ইকুৱেল কি হয় এমাউন্ট ইকুৱেল আমি যদি ফৰ্মুলাৰ ফালে আহো এমাউন্ট ইকুৱেল হৈছে প্ৰিন্সিপাল প্লাস SI প্রিন্সিপাল প্লাস কি হয় এমাউন্ট ইকুয়াল SI হয় ইয়াতে এমাউন্টটো আমি গম পাও 6,600 হয় লগৰে প্রিন্সিপাল আমি গম নাপাও প্লাস SI মানে কিমান PRT বাই 100 প্রিন্সিপাল আমি গম নাপাও ৰেট অফ ইন্টারেস্ট ইয়াতে কৈছে 10 আর টাইম কৈছে 3 বছৰ ডিভাইডেড বাই 100 এইখিনি পৰাও যদি তোমালোকে সলভ কৰা তোমালোকৰ आंसर আহিব কিন্তু ইয়াতে তোমালোকে কমন লব পাৰিবা p টো কমন লৈ দিয়া p টো কমন লৈ দিলে ইয়াতে থাকি যাব 1 প্লাস 10 এৰে এটো কাট খাই গল 3/10 1 plus 3/10 আৰু তাৰ পৰা যদি আমি সলভ কৰিবলৈ যাও এটা থাকি গল 6,600 ইয়াতে আহি যাব p ইয়াতে এই দুটা প্লাস চলি মানে 13/10 হলে 6,600 আছে আৰু এটা 0 আহিব ডিভাইডেড বাই 13 হ'ব তো এইখিনি সলভ কৰা বস্তুখিনি একেই হয় তো এৰা আমাৰ ডেসিমেলত আনসাৰটো আহিব কিন্তু যেহেতু আমি ইয়াতে দেখি পোৱা নাই ডেসিমেলত তো এৰা অপচন গোটেইকেইটা আমি ভুল বুলি বৰ্তমানৰ কাৰণে কম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন জাস্ট এইখিনি সলভ কৰিলে আমাৰ কাৰেক্ট আনসাৰটো আহিব দেই ইয়াতকে বেছি আৰু কৰিব লগা নাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইয়াতে কি কৈছে সাম অফ মানি ডাবলস ইটসেলফ এটা নিৰ্দিষ্ট ধনৰাশি এটা ডাবল হৈ যায় বুলি কৈছে ডাবল ইটসেলফ ইন 10 ইয়ার্স 10 বছৰত ডাবল হয় মানে কথাটো এনেকুৱা যদি পইচা আছিলে 100% কিন্তু দুগুণ হৈ যাব মানে হৈ পৰিব কিমান 200% এটা ধনৰাশি আছিলে 100% আৰু হেতু ডাবল হৈ যাব ডাবল হৈ পেলাই হৈ পৰিব 200% ইন 10 ইয়ার্স মানে 10 বছৰত কিমান বাঢ়িছে 10 বছৰত বাঢ়িছে 100% বাঢ়িছে ন ডাবল মানে কি 200 হ'ব 10 বছৰত যদি 100% বাঢ়িছে মানে এক বছৰত কিমান বাঢ়িব 10 বছৰত যদি আমাৰ যদি আমি দেখি পাই আছো যে 100% ইনক্ৰিজ হৈছে তাৰ মিনিংটো হৈছে এক বছৰত 10% আৰু এক বছৰত যিমান বৃদ্ধি পায় সেইটোকে কি বুলি কয় সেইটোকে কয় ন ৰেট অফ ইন্টারেস্ট বুলি বেলেগ একো নাই এক বছৰত যিমানখিনি বৃদ্ধি পাইছে তাকেই আমি কি বুলি কওঁ ৰেট অফ ইন্টারেস্ট বুলি কওঁ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে a person invests rupees 4,000 at 6% and rupees 2,000 at 4% আমাক কৈছে 4,000 টকা 6% সুতৰ হাৰত 2,000 টকা 4% সুতৰ হাৰত what is the total interest earned after 2 years তো 2 বছৰত কিমান হ'ব চোৱা কথাটো এনেকুৱা এক বছৰত 6% 2 বছৰত কিমান হ'ব 12% এক বছৰত ইয়াৰে কিমান 4% তো 2 বছৰত কিমান হ'ব 8% তো মানে 2,000 টকাৰ 8% আহিব লগতে ইয়াতে আহিব 4,000 টকাৰ 12% ঠিক আছে এইখিনি ক্যালকুলেট কৰিলে হৈ গল তো 4,000 আছে 4,000 পূৰণ 12 ডিভাইডেড বাই 100 এইটো হৈ গল এটা এমাউন্ট আমাৰ লগতে ইয়াৰ লগত যোগ কাক কৰিব লাগিব 2,000 পূৰণ 8 হৰণ আহিব ইয়াতে 100 সলভ কৰিবলৈ গলে দেখিম ডাবল 0 কাট খাই গল ইয়াতেও দুটা 0 কাট খাই গল তো 12 4 গুণ 48 এটা শূন্য হৈ গল 480 টকা 480 টকা আহিব 4,000 টকাৰ
আৰু ইয়াৰে যদি ক্যালকুলেট কৰো 8 2 গুণ 16 160 টকা তো 160 টকা আৰু 480 টকা যোগ কৰি দিয়া কিমান হ'ব 640 টকা তো 640 টকা হ'ব আমাৰ টোটেল সুদ কোৱেশ্চনটো এনেকুৱা আছিলে কৈছে 4000 টকাৰ 6% সুতৰ হাৰত 2000 টকাৰ 4% সুতৰ হাৰত আমাক কৈছে যে 2 বছৰৰ পাছত টোটেল সুদ কিমান হ'ব তো আমি দুটা বেলেগ বেলেগকৈ ওলাইছো ওলাই পেলাই যোগ কৰি দিছো 640 টকাই আমাৰ কাৰেক্ট আনসাৰ আহি গৈছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটা কি কৈছে চোৱা এটা কৈছে sum of a sum amounts to rupees 9443 years 3 বছৰত 9440 টকা হৈছে at 6% per annum 6% সুতৰ হাৰত এটা 6% যদি এবছৰত আহে 3 বছৰত কিমান আহিব 18% আহিব নেক্সট আমাৰ কি কৈছে what will it amount to if the rate is increased to 9% যদি আমাক কৈছে যদি 9% হল হেতেন তেতিয়া কি হল তো 9% হলে কিনো আহিলহেঁতেন সেইটো উলিওৱাৰ আগত তোমালোকে জানিব লাগিব প্ৰিন্সিপাল কিমান হয় এতিয়া ইয়াতে যদি 1 বছৰত 6% আহে মানে 3 বছৰত 18% আহিব যিহেতুকে প্ৰিন্সিপালক সদায় 100% বুলি ধৰা হয় তো আমি ইয়াতে ক'ব পাৰিম যে 118% সমান আহিব 9440 yes ইয়াক যদি আমি অকনমান সলভ কৰিবলৈ যাও আমি এইটো 2 ৰে কাটিলে 2 5 গুণ 10 2 9 গুণ 18 59% ইকুৱেল কিমান আহিব 2 ৰে এইটো কাটিলে 4 বাৰ গ'ল 2 7 গুণ 14 2 2 গুণ 4 0 4720 এটা 59 ৰে কাটিব পাৰিম নে আৰু 60 বুলি ধৰিলা 6 8 গুণ 48 8 বাৰ যাব তো আমি যদি 8 বাৰ এইটো কাটি দিও 8 বাৰ কাটিলে কিমান বাৰ যাব চাই লওচোন 59 ৰে 8 বাৰ দিলে 8 9 গুণ 72 ৰ 0 8 9 গুণ 72 আহি গ'ল আমাৰ 72 ৰ 2 আহি গ'ল 7 থাকি গ'ল দেন 8 5 গুণ 40 47 ঠিকে আছে তো 80 আহি যাব ইয়াৰে পৰা আমি গম পাই গলো 1% ইকুৱেল 80 1% ইকুৱেল যদি 80 হয় তেলে আমাক উলিয়াব কি দিছে আমাক উলিয়াব কি দিছে উলিয়াব দিছে 9% 1% ইকুৱেল যদি 80 হয় আমি 100% কিমান বুলি কম 100% মানে কি প্ৰিন্সিপাল হয় ন 100% মানে কি প্ৰিন্সিপাল ন মই কৈ আছো কি মই কৈ আছো যে বছৰি যদি 6% সুদ আহে এক বছৰত 6% 3 বছৰত কিমান হ'ব সৰল সুদ তিনিটা বছৰত সমান থাকে 3 বছৰত হ'ব 18% 6 2 গুণ 12 6 3 গুণ 18 যদি 100% মূলধন হয় বোলে 100 টকা মই ধাৰত আনিছিলো 18 টকা যদি সুদ দিব লাগে মানে টোটেল 118% দিব লাগিব ন তো 118%টো যদি এইটোৰ সমান হয় তাহলে তাৰ পৰা আমি গম পালো 1% সমান 80 ইয়াৰ পৰা আমি যদি 100% উলিয়াব বিচাৰো মানে প্ৰিন্সিপালটো উলিয়াব বিচাৰো আমি দেখাম 8000 মানে 8000 টকা আছিল আমাৰ প্ৰিন্সিপাল এতিয়া 8000 টকা প্ৰিন্সিপালৰ আমাক কৈছে সুদ যদি সুতৰ হাৰটো 9% কৰা হয় 9% কৰিলে কিমান হ'ব যদি এক বছৰত যদি 9% হয় 3 বছৰত কিমান হ'ব 27% তো আমি 8000 যিটো টকা আছে ন তাৰ তোমালোকে 27% উলিয়াব লাগিব 27/100 এৰো ডাবল জিৰো কাট খাই যাব 8 ৰে কাটি দিয়া 8 7 গুণ 56 6 8 2 গুণ 16 পাছে কিমান হ'ব 21 তো 2160 টকা আমাৰ সুদ আহিব আমাৰ যদিহে 9% সুতৰ হাৰ কৰা হয় এতিয়া 2160 টকা সুদহে আহিব মূলধন কিমান আছিলে মূলধন আছিলে 8000 টকা 8000 ৰ লগত 2160 যোগ কৰিলে 10160 হৈ যাব আমাৰ নিউ এমাউন্ট যদিহে সুতৰ হাৰটো 9% কৰা হয় আমাৰ এমাউন্ট হৈ পৰিব 10160 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে এজন মানুহে ইনভেস্ট কৰিছে rupees 10000 into two parts দুটা পাৰ্টত ডিভাইড কৰিছে এজন মানুহে ইনভেস্ট কৰিছে নেক্সট কি কৈছে one at এটা 10000 rupees টো ইনভেস্ট কৰিছে চাবা 10000 rupees কেনেকে কৰিছে এটা কৰিছে 8% সুতৰ হাৰত আৰু এটা কি কৰিছে 10% সুতৰ হাৰত যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে না এলিগেশন মেথড ইউজ কৰিবা এলিগেশন যেতিয়া আমাক ক'ব যে এটা নিৰ্দিষ্ট ধনৰাশি আছে দুটা ভাগত ভগাই পেলাই ইনভেস্ট কৰিছে ডাইৰেক্ট এলিগেশন এটা কৰিছে 8% এটা কৰিছে 10% লগতে কৈছে এটা টোটেল এনুৱেল ইন্টাৰেষ্ট এনুৱেলি টোটেল ইন্টাৰেষ্ট হৈছে 920 টকা এটা ওভাৰঅল যিটো ইন্টাৰেষ্ট পাইছে ন তোমালোকে প্ৰথমতে চাব লাগে এই যোনটো ওভাৰঅল ইন্টাৰেষ্ট পাইছে এটা কিমান পাৰ্সেন্ট হয় 10000 টকাৰ ওপৰত 10000 টকাৰ ওপৰত যদি কোনোবাই যদি 920 টকা সুদ পাইছে মানে কিমান শতাংশ যদি আমি শতাংশটো ক্যালকুলেট কৰিবলৈ যাও আমি ইয়াতে দেখি পাম আৰু এটা জিৰো কাট খাই গল এটো জিৰো কাট আহিব 9.2 তো 9.2% তো মানুহজনে মানে ওভাৰঅল 920 টকা যে পাইছে 920 টকা মানে কি হয় 920 টকা মানে হৈছে 9.2% সেই বছৰৰ শেষত ওভাৰঅল মানুহজনে 9.2% লাভ কৰিছে এতিয়া ইয়াতে আমি লিখিব পাৰিম যে ওভাৰঅল আহিছে 9.2% ঠিক আছে এজনে কৰিছে এজনে পাইছে 8% পাৰ এনামত ইনভেস্ট কৰিছে এজনে 10% পাৰ এনামত ওভাৰঅল 9.2% পাইছে মানুহজনে ঠিক আছে এতিয়া ইয়াৰে পৰা আমি এলিগেশন মেথডটো জাস্ট ইউজ কৰিব লাগে আমি কি কৰিব লাগে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিয়া
যদি 10ৰ পৰা 9.2টো বিয়োগ কৰো দিও কি আহি যাব 0.8 ঠিক একেদৰে 9.2ৰ পৰা যদি 8টো বিয়োগ কৰি দিও এতে দেখিবা 1.2 আহিব ঠিক আছে তো এই দুটাৰ এতিয়া দশমিক দুটা আমি উঠাই দিব পাৰো কাৰণ জিওফালে কি হৈছে এটা এটা ঘৰৰ পাছত দশমিক আছে আমি লিখিব পাৰিম 8:12 আৰু এইটো যদি 4 ৰে কাটি দিও 4 2 8 4 3 12 মানে 2:3 ৰেশিওত আমি 10,000 টকাটো ভগাব লাগিব 10,000 টকাক 5টা অনুপাতত ভগালে এইফালে লিখি এইফালে আহিব 4,000 rupees 2:3 অনুপাতত ভগাই দিয়া 10,000 টকাটো 3 ৰেশিও মানে আহিব 6,000 rupees আৰু ইয়াৰে পৰা আমি কম যে 8% সুতৰ হাৰত 4,000 টকা নিয়োগ কৰিছিল 10% সুতৰ হাৰত 6,000 টকা নিয়োগ কৰিছিল আৰু এইটোক আমি এলিগেশ্যন মেথড বুলি কওঁ যদিহে কোনোবা এলিগেশ্যন মেথডত বেছি প্ৰবলেম আছে তোমালোকে সাৰ্চ কৰিব পাৰা এলিগেশ্যন মেথড বা এলিগেশ্যন বাই নিৰ্মল ছাৰ এনেকে সাৰ্চ কৰিলে তোমালোকে পাই যাবা এটা ক্লাস কৰিলে তোমালোকৰ এই গোটেই কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে মিক্সাৰ এণ্ড এলিগেশ্যন বুলি সাৰ্চ কৰিলে পাই যাবা এটা ক্লাস মই কৰোৱা আছে তো আমি জানিব লাগে যে এলিগেশ্যন কোড ইউজ হ'ব প্ৰথম কথা কোড ইউজ হ'ব সেইটো গম পোৱাৰ পিছত আমি কেনেকে ইউজ কৰিব লাগে সেইটো জানিলে আমাৰ কাম খতম এতিয়া ইয়াতে যেনেকে দুটা বেলেগ বেলেগ সুতৰ হাৰত পইচাটো ইনভেস্ট কৰা হৈছিল তো সেই কাৰণে ইয়াতে এলিগেশ্যন ইউজ হৈছে আৰু এলিগেশ্যনটো এনেকৈ ইউজ কৰা হয় প্ৰথমতে বেলেগ বেলেগ সুতৰ হাৰ দুটা লিখিব লাগে দেন ওভাৰঅল যিটো আছে সেইটো মাজত লিখিব লাগে ঠিক আছে তাৰ পাছত তোমালোকে এনেকৈ ক্ৰস কৰি পেলাই বিয়োগ কৰিব লাগে ডাঙৰৰ পৰা সৰুটো বিয়োগ এইটো 10 ডাঙৰ 10ৰ পৰা এইটো বিয়োগ কৰিছো 9.2 ডাঙৰ ইয়াৰ পৰা এইটো বিয়োগ কৰিছো আৰু বিয়োগ কৰি পেলাই আমি অনুপাতত কনভাৰ্ট কৰিব লাগে তেনেকৈ আমি গম পাম যে 8% সুতৰ হাৰত ইনভেস্ট কৰিছিল 4,000 টকা নেক্সট কোৱেশ্চনৰ ফালে আহিছো ওকে তাৰ আগতে মই জনাই দিছো যদিহে কোনোবাই মেথছৰ পঢ়া হৈছে বা মেথছ পঢ়িছে বাট তাৰ পিছতো কনফিউজ যে কেনেকুৱা ধৰণৰ কিতাপৰ পঢ়িলে ভাল হয় বা আমি কেনেকৈ গম পাম যে এক্সামত কেনেকুৱা কুৱেশ্যন আহে তো মই কি কৰিছো প্ৰতিটো চেপ্টাৰৰে যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আছে যিখিনি কুৱেশ্যন এক্সামত বেছিকৈ ৰিপিট হয় সেই কুৱেশ্যন খিনি ফিল্টাৰ কৰি পেলাই এই কিতাপখনত ভৰাই থোৱা আছে এনে প্ৰতিটো চেপ্টাৰৰে বহুত বেছি কুৱেশ্যন নাই কিন্তু এক্সাম পাৰ্সপেক্টিভত আমাৰ যদি কনফিডেন্স থাকে আমি যদি গম পাও যে এইখিনি পঢ়িলে আমাৰ এক্সামত আমাৰ কমন পৰিব এইখিনি পঢ়িলে আমাৰ প্ৰিপাৰেচন কমপ্লিট হৈছে সেই গম পোৱাৰ কাৰণে তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব খুব সৰু কিতাপ হয় খুব বেছি মানে এফৰ্ডেবল হয় লগতে কথাটো এইটো হয় যে মেথছত তোমালোকৰ সেই এটা ভয় এটা নাথাকে এনেকুৱা নালাগে যে মই পঢ়িছো কমন পৰিব নালাগে যেতিয়া এবাৰ এইখন গোটেইখিনি কৰি যাবা তাৰপিছত কমন পৰিবই তোমালোকে যদি পাৰচেজ কৰিব বিচৰা নিশ্চয় তোমালোকে ইয়াতে কন্টেক্ট নম্বৰ আহি আছে কন্টেক্ট কৰিলে হ'ল কেপচুল বুকখন লাগে বুলি ক'লে হ'ল ঠিক আছে কেপচুল হয় কেপচুল এইকাৰণে কোৱা হৈছে কাৰণ মেডিচিন হয় এইটো এনেকুৱা এটা মেডিচিন যিয়ে মেথছত কনফিডেন্স আনি দিব এতিয়া আমাক কি কৈছে the simple interest on a sum of rupees sum of money is 4/9 আমাক কৈছে simple interest কি হয় 4/9 হয় of the principal এই যে প্ৰিন্সিপাল বুলি কৈছে ইয়াৰ মিনিংটো কি আমাক কৈছে যে এটা নিৰ্দিষ্ট ধন ৰাশিৰ সৰল সুদ হৈছে 9/4 মানে মিনিংটো হৈছে তলৰটোৱে প্ৰিন্সিপাল বুজায় তলৰটোৱে কি বুজায় প্ৰিন্সিপাল আৰু লগতে ওপৰৰটোৱে বুজাইছে সিম্পল ইন্টারেস্ট ঠিক আছে তো ইয়াৰে পৰা আমি চোন ডাইৰেক্টলি ক'ব পাৰিম যে 9 টকাত যদি 4 টকা সুদ আহিছে পূৰণ 100 কৰি দিয়া ইয়াৰে পৰা তোমালোকে পাই যাবা 44.44% 44.44% যেটো আমাৰ কি হয় ফৰ নাও সুতৰ হাৰ নেক্সট আমাৰ কি কৈছে if the rate percentage and the time are numerically equal আমাক এতিয়া ইয়াতে যেটো দিয়া আছে না এটা এক বছৰৰ সুদ নহয় সৰল সুদ বুলি ক'লে সেইটো এক বছৰৰ নুবুজায় আমাক কৈছে যেটো সুতৰ হাৰ আছে আৰু যেটো আমাৰ সময় আছে দুইটা নিউমাৰিকেলি ইকুৱেল যদি ইকুৱেল হ'ব লাগে তাহলে কি কৰিলে ভাল হয় মানে এতিয়া 44.44% আমাৰ সুদ আছে এটো এটা কেনেকৈ ইকুৱেল বনাব পাৰি আমি এনেকুৱা দুটা টাৰ্ম বনাব লাগিব যি দুটাৰ পূৰণ ফল এইটো হয় আমি এনেকুৱা দুটা টাৰ্ম বনাব লাগিব যি দুটাৰ পূৰণ ফল এইটো হয় এটা কাক পূৰণ কৰিলে হ'ব অপচন কেইটা তোমালোকে হিন্ট ল'ব পাৰা অপচন কেইটা পূৰণ কৰিলে হ'ব জানো কাৰোবাৰ হোৱা নাই আমি যদি 5ক যদি 5ৰ লগত পূৰণ কৰো কিমান আহিব 25% আহিব যেটো পসিবল নহয় আমি যদি 6 যদি 6ৰ লগত পূৰণ কৰো কিমান আহিব 66% আহিব হেটো পসিবল নহয় আমি যদি 6.66ক পূৰণ কৰো এটো কিমান আহিব এইটো আহিব আমাৰ 6.66 মানে কি মই এটা কাম কৰিছো মই অকনমান ইজি বনাই দিছো তোমালোকে এনেকুৱা মনত ৰাখিব পাৰা যে আমাৰ ওভাৰঅল আমি কি বনাব লাগে ওভাৰঅল আমি বনাব লাগে 4/9 ঠিক আছে 4/9 বনাব লাগে পূৰণ কৰিলে 4/9 হ'ব লাগে ঠিক আছে এইকেইটা পূৰণ কৰিলে সেম নাম্বাৰ পূৰণ কৰিলে 4/9 হ'ব লাগে ওকে এইটোৱে বুজাই ন আমাৰ এই যেটো ইয়াতে ফ্ৰেকশন আছে এইটো ইয়াতে বনিব লাগে এটা 5% আছে তো 5% ক যদি মই যদি পূৰণ কৰো 5ৰ লগত ইয়াতে 25 আহি আছে মই যদি ইয়াতে 6% ক পূৰণ কৰো 6 into 6 কৰিলে 36 আহি আছে ওকে 4/9 তো আহা নাই ন কিন্তু 6.66 মানে কি 6.66 মানে হৈছে আমি 6/2/3 বুলি ক'ব পাৰো বা আমি ক'ব পাৰো 20/3 ঠিক আছে এইটোক যদি আকৌ 20/3 লগত এটা পূৰণ কৰি দিও কি হ'ব 20 গুণ 400 ডিভাইড বাই আহিব 9
এইটো আমাৰ হৈছে নেকি চাই লোৱা এইটো হৈছে ন এইটো এটা 4/9 লগত আমি কি পূৰণ কৰি আছিলো অকনমান আগলৈকে মই কৈ আছিলো 4/9 লগত 100 এটা পূৰণ কৰিলে পাৰ্চেন্টেজলৈকে এইটো কনভাৰ্ট হ'ব তো 4/9 লগত 100 এটা পূৰণ কৰিলে এইটো এনেকুৱা হৈছে নে নাই 400/9 হৈছে নে আৰু ইয়াতেও চোৱা 400/9 হৈছে মানে 6.66 যদি পাৰ্চেন্টেজ হয় এক বছৰৰ সুদ আৰু সময়ও কিমান হ'ব তেতিয়া সময়ও হ'ব 6.66 আৰু নিউমাৰিকেলি ইকুৱেল বুলি কৈছে ন নিউমাৰিকেলি দুয়োটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব অলপমান ক্ৰিটিকেল কুৱেশ্যন আছিলে কিন্তু যিসকলে গোটেইখিনি কনচেপ্ট ভালদৰে বুজি পায় সিহঁতে হয়তো খুব ধুনীয়াকৈ এইটো ক্লিক কৰিব পাৰিব এতিয়া আমাক দিয়া আছে যিটো সুতৰ হাৰ বুলি কৈছে আমাক কৈছে ন যে চাম আৰু যোনটো আমাৰ প্ৰিন্সিপাল হয় প্ৰিন্সিপাল এণ্ড ইণ্টাৰেষ্টৰ যিটো ৰেচিঅ' দিয়া আছে বা ফ্ৰেকশ্যন যিটো দিয়া আছে সেই ফ্ৰেকশ্যনৰ পৰা প্ৰথমতে তোমালোকে সেইটো কনভাৰ্ট কৰি লোৱা পাৰ্চেন্টেজলৈকে আৰু এইটো যেতিয়া মই 100 মাল্টিপ্লাই কৰিছো পাৰ্চেন্টেজলৈকে কনভাৰ্ট হৈ গৈছে পাৰ্চেন্টেজ 400/9 পাৰ্চেন্টেজ তো সেইটো বস্তু আমি কি কৰিব লাগে নেক্সট ইয়াৰে লগত চাব লাগে ঠিক আছে এইটো কি হয় এইটো হৈছে আমাৰ এই পূৰণ কৰাৰ পিছত আমি কি পাইছো এইটো হৈছে আমি সিম্পল ইন্টাৰেষ্ট সৰি এইটো আমি কি পাইছো এইটো আমি পাইছো ৰেট অফ ইন্টাৰেষ্ট এণ্ড টাইমৰ মাল্টিপ্লিকেশ্যন প্ৰডাক্ট অফ ৰেট অফ ইন্টাৰেষ্ট এণ্ড আমাৰ টাইম যদি তোমালোকে PRT/100 ফৰ্মুলা ইয়াতে ইউজ কৰিবলৈ যোৱা তেতিয়াও হয়তো তোমালোকৰ কাৰেক্ট এনসাৰ আহিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা কাম কৰিছে এটা কুৱেশ্যন এটা সকলোৰে কাৰণে হোমৱৰ্ক থাকক সকলোৱে অলপমান প্ৰেক্টিছো কৰক এটা কৈছে এটা সিম্পল ইন্টাৰেষ্ট অন এ সাম অফ ৰুপিজ সাম ফৰ 5 years is 1000 5 বছৰত সৰল সুদ দিয়া আছে 1000 টকা 5 বছৰত সৰল সুদ 1000 আমাক কৈছে এতিয়া প্ৰিন্সিপাল ইজ ডাবল যদি প্ৰিন্সিপালটো দুগুণ কৰা হয় after 2 years 2 বছৰৰ পাছত যদি প্ৰিন্সিপালটো দুগুণ কৰা হয় what would be the total interest at the end of 5 years এনেকুৱা যদি কৰা হয় আমাক এবাৰ কৈছে যে 5 বছৰত সুদ আছিলে 1000 টকা সিম্পল ইন্টারেস্ট আছিলে 5 বছৰত আমাক কৈছে 2 বছৰৰ পাছত যদি সুদটো দুগুণ কৰা হয় 2 বছৰৰ পাছত কি কৰিব সুদটো দুগুণ কৰিব সৰি সুদ নহয় প্ৰিন্সিপাল এতিয়া প্ৰিন্সিপাল ইজ ডাবল আচ্ছা প্ৰিন্সিপালটো যদি ডাবল কৰা হয় তেতিয়াহ'লে আমাৰ কিমান আহিব ঠিক আছে এতিয়া ইয়াৰে 5 বছৰত 1000 টকা বুলি কৈছে ইয়াৰ পৰা তোমালোকে এটা কথাটো গম পাই গ'লা চাগে 1 বছৰত 200 টকা 1 বছৰত 200 টকা সুদ আহিব এতিয়া 1 বছৰত 200 টকা সুদ আহি আছে বৰ্তমান নেক্সট আমাক কি কৈছে আমাক কৈছে যদি 2 বছৰ পিছত এতিয়া 1 বছৰৰ পিছতে 200 টকা তো 2 বছৰ পিছত কিমান হ'ব 400 টকা হ'ব তো 2 বছৰ পাছত আমাৰ সুদ আহিব 400 টকা এইটো হৈছে মোৰ হিন এতিয়া তাৰ পাছত যদি প্ৰিন্সিপালটো যদি ডাবল কৰা হয় যদি প্ৰিন্সিপাল ডাবল কৰা হয় সুতো কি হ'ব সুতো ডাবল হ'ব ন যদি মই 50,000 টকা ধাৰত আনো আনিলে মই চাপোজ 500 টকাকে সুদ দিব লাগে যদি মই 1 লাখ টকা ধাৰত আনো মই 1000 টকাকে সুদ দিব লাগিব দুগুণ হ'ব আগতে 200 টকা সুদ আছিলে যদি প্ৰিন্সিপাল দুগুণ হয় সুতো দুগুণ এইখিনি মই হিন্ট দি পেলাই এই কুৱেশ্যনটো এৰিছো সকলোৱে কমেন্টৰ এনসাৰটো জনাই দিয়া লগতে যদিহে কোনোবাই নতুনকৈ প্ৰিপাৰেচন কৰি আছে যদিহে মেথছত নিজকে ষ্ট্ৰং বনাব বিচাৰিছে যদি মেথছৰ কনসেপ্ট বিলাক ক্লিয়াৰ নাই তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ জইন কৰিব পাৰা এই মেথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেচটো ৰিসেন্টলি ষ্টাৰ্ট হৈছে জাস্ট এটা চেপ্টাৰ কমপ্লিট হৈছে তো তোমালোকে যদি এইটো ক্লাছৰ কেনেকুৱা ক্লাছ হয় বা কেনেকৈ এই বেচটোৰ আমাৰ ভিডিঅ'জ বিলাক আহিব কেনেকুৱা ধৰণৰ ক্লাছ হয় চাব বিচাৰা তেতিয়াহ'লে তোমালোকে ডেসক্ৰিপচনত গৈ পেলাই প্লেলিষ্ট সেকশনত ক্লিক কৰিব পাৰা তাত কমপ্লিট মেথছৰ এই যোনটো কনসেপ্ট ক্লিয়াৰ বেচৰ প্লেলিষ্টখনৰ লিংক দিয়া আছে লগতে এটা হোৱাটছআপ গ্ৰুপৰ লিংকো দিয়া আছে সেইটো ক্লিক কৰি পেলাই তোমালোকে হোৱাটছআপ গ্ৰুপটো জইন কৰি ৰাখিব পাৰিবা তাতেই মই ইয়াৰে প্লেলিষ্টখন শ্বেয়াৰ কৰাও আছে অলৰেডি তো তোমালোকে ইয়াৰে ভিডিঅ'জখিনি চোৱা ভালদৰে চাই পেলাই যদি তোমালোকৰ এনেকুৱা ফিল হয় যে মই বুজি পাই আছো মই ইয়াৰ পৰা পঢ়িলে মোৰ বেনিফিট হ'ব নিশ্চয় তোমালোকে এই বেচটো জইন কৰিব পাৰা ওকে মানে এই বেচটো ক্লাছ ষ্টাৰ্ট হৈছেহে জাষ্ট লাইভ ক্লাছেছ বিলাক তোমালোকে পাবা সকলোৱে আৰু যি কোনো ডাউটছ থাকে তোমালোকে নিশ্চয় মোক সেই হোৱাটছআপ গ্ৰুপটোত হওক বা পাৰ্চনেলি জনাব পাৰিবা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ